কেপশ্যন চাই ৰিপ্লাই কিয় দিয়া ভিডিঅ' চাই ৰিপ্লাই দিবা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা ভিডিঅ'টো সম্পূৰ্ণকৈ নচাকৈ টেপেৰাকৈ কেলৈ মাতা সিমানটো ঠিক আছে তোমাৰ মতে প্ৰেগনেঞ্চি শব্দটো বেয়া কিন্তু তোমাক মা দেউতাই জন্ম দিছিলে নে অন্য কিবা জন্ম দিছিলে কোৱাচোন আজিকালি ফেচবুকে এনেই কিমান টকা দিয়ে ক'বাচোন মোক টকাৰ কাৰণে তল লৈ নামিলোঁ বুলি প্ৰেগনেঞ্চিৰ কথাটো বহুত পাছত জনাইছোঁ কিয় জনালোঁ জানানে মই জনাবলৈ লাজ কৰা নাই তোমাৰ কি হ'ল না তোমাক মই চিনি পাওঁ না কিবা চখ লগা হ'লে ধেৰি বনালোহেঁতেন একদম ফূৰ্তি হৈ থাকিলোহেঁতেন মই যে মই প্ৰেগনেণ্ট মোক পইচা লাগে মই প্ৰেগনেণ্ট নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটিলৈ আৰু আশা কৰোঁ সকলোৰে ভালে মোৰো বৰ্তমান ভালে যিহেতু মোৰ 9 মান্থ প্ৰেগনেঞ্চিৰ টাইম চলি আছে গতিকে মানে 9 মাহত যিটো পিঠাগুড়ি খোৱা নিয়ম এটা বুলি কয় যে সেই নিয়মটো আজি আমাৰ ঘৰত আছে মানে মোৰ হৈ আৰু এই নিয়মটো আচলতে হাজবেণ্ডৰ ঘৰত পাতিব লাগে যিহেতু মই মাৰ ঘৰত আছোঁ গতিকে ইয়াতে নিয়ম ভাগ কৰিলোঁ দুইখন ঘৰে কথা পাতি আমাৰ ইয়াৰ ৰাইজকো সুধিলোঁ পাৰে নে নোৱাৰে পাৰে বুলি ক'লে আৰু তাৰ মানে বৰমা খুৰীহঁতকো সুধিলোঁ পাৰে বুলি ক'লে গতিকে ইয়াতে পতা হ'ল আৰু এতিয়া মই একদম পূৰা পিন্ধি ল'লোঁ ধুনীয়াকৈ যিহেতু পিঠাগুড়ি খাব লাগিব আৰু বহুত দিনৰ মূৰত মানে কেইদিনমানৰ মূৰত অকণমান পাউদাৰ সিমানেই ঘঁহিছোঁ ঘঁহোঁ আৰু তথাপিও ঘঁহিবলৈ মন নাযায় যিটো গৰম পৰিছে কিন্তু যোৱাকালি নবৌৰ লগত মই আলোচনা কৰি আছোঁ দুইজনী আৰু কাইলৈ এনেকুৱা এটা নিয়ম কৰিম যিহেতু বেছি ৰ'দ দিলে বেয়া লাগিব গা চাবোৰ বেয়া লাগিব চবৰে বেয়া লাগিব আহিবলৈ মন নাযাব গতিকে বৰষুণ এজাক দুজাক পেলালে ভাল হ'ব সেনেকৈ বুলি কৈছিলোঁ আৰু তাৰপিছত সঁচাকৈ আজি ৰাতিপুৱা বৰষুণ দিছে এতিয়া নাই বাৰু তথাপিও গপগপনি বহুত মাৰি আছে মানে গৰমত হ'লেও চাহ হৈ আছে যে ভাল লাগিছে আৰু মানে কাম চাম কৰিবলৈ ভাল পায় আৰু আমাৰ মাহঁতেও ভাল পায় আৰু কাম চাম কৰিবলৈ সেইটো কাৰণে একদম সেয়াই আৰু বাকী অকণমান দেখাম যিহেতু জনাই দিলোঁ খবৰটো আপোনালোকক নজনোৱাৰ আগতে বাৰু মোক খবৰটো গম পাইছিলে কাৰণ কমেডি ভিডিঅ' বনাই থাকোঁ আপোনালোকে দেখে মোক কিছুমানে ধৰিব পাৰি মানে তেনেকৈ ধৰিব পাৰিলে যে সেইটো কাৰণে আপোনালোকক জনাই দিয়া হ'ল লগতে এইখিনিও বোলো স্মৃতি হিচাপেও থাকি যাওক লগতে আপোনালোককো জনাওঁ বহুতে সুধি আছিলে এতিয়া মোৰ কিমান মান্থ প্ৰেগনেঞ্চি সুধি আছিলে এতিয়া 9 মান্থ তাৰ পৰাও মানুহ আহিছে মানুহ মানে কি মা আহিছে মানে শাহু মা আহিছে আৰু খুৰী দুগৰাকী আহিছে আমাৰ ঘৰৰ তাৰপাছত আৰু বৰমা আহি আছে পোৱাহি নাই বাৰু পাবহি আৰু বাকী আমাৰ ৰাইজ গোট খাইছে এতিয়া ইয়াত বাকী মোক কেনেকুৱা লাগিছে জনাব একো লাগিব লগা একো নাই ইয়াত আৰু তথাপিও সুধিছোঁ কেনেকুৱা লাগিছে জনাব আৰু বাকী অলপ চলপ দেখাওঁগৈ বলক বতৰ এয়া এনেকুৱা হৈ আছে বতৰ এয়া আমাৰ মা দেউতাই কিবা এটা কৰি আছে কি কৰিছে জানো অঁ চাহ দিব এতিয়া চাহ গোপিনীসকল আহিছে যে চাহ দিব এতিয়া অঁ বাপেক কিবা ক'বা বাপেক কিবা ক'বা গোটেইটো ভকত হৈ বহি আছে এইপিনে এইজনে এইপিনে মাহীয়ে পিঠাগুড়ি খুন্দি আছে ঘৰত ঢেঁকী থাকিও পিঠাগুড়ি নুখুন্দো বুলি ক'লে এতিয়া ঢেঁকীত খুন্দাতকৈ বেছিয়ে কষ্ট হৈছে মাহী ভাগৰ মিলত দিয়া কথা আছিলে মানে আৰু এইপিনে চাহ বহাই থৈছে মায়ে লগতে এইপিনে সাজু কৰি থৈছে চাহ উতলাই নাই কিবা ক'বা পিঠাগুড়িকেইটা খাই লওক খাই লৈ পিনি আৰু এনেকুৱা এটা আনি দিব অঁ হৈ যাব এটাহে নে এজনীয়েহে বা জানো এতিয়া সেইটো ক'ব নোৱাৰিছোঁ আৰু আহিলেহে গম পাম এয়া সেইবিলাক কৰি আছে আৰু এইপিনে চাহক পৰ্ব চাহ খাব এতিয়া বাকী তুমি কি কৰিছা চাহ তুমি কি কৰিছা অঁ দাইল বনাবলৈ লৈছে লাগা আৰু এইপিনে গোপিনীসকলে আমাৰ নিয়মখিনি কৰি আছে মানে ভাগ বিতৰা চলি আছে আৰু এতিয়া তাৰপিছত দিব সকলোকে আৰু এইপিনে আমাৰ খুৰী মা বৰমা তেনেকৈ বহি আছে আৰু এনেই আৰু অকণমান তুলি থলোঁ পাছত চাই ভাল লাগিব দিয়কচোন এইফালে আকৌ বাৰাণ্ডাটোৰ আমাৰ গোপিনীসকল বহি আছে লগতে এইফালে মই এনেই বহি আছিলোঁ আৰু তাৰপিছতে মোক গোপিনীসকলে মাতিলে তেওঁলোকৰ ওচৰলৈ আৰু প্ৰথমেই মোক দি ল'লে দেই মই এইবিলাক নিয়ম নাজানো বাৰু গোপিনীসকলে যেনেদৰে কৰিবলৈ কৈছে তেনেদৰে কৰিছোঁ তাৰপিছত মোক দি ল'লে আৰু সকলোকে বিলোৱা পাছত আমি খাবলৈ ল'লোঁ আৰু খাই বৈ আহি পিছফালে আহি দেখিছোঁ ভিনিয়েক আৰু খোলালীয়েকে দেখোন আলু কিবা কিবি কাটি আছে মানে এতিয়া খানা হ'ব মানুহজনী ভাগৰ পিঠাগুড়ি খুৱাইছে মানুহটোৱে আকৌ এয়া খানা বনাই আছে খানাত লাগিছো
আৰু সকলোবোৰ নিয়ম হোৱাৰ পাছত গোপিনীসকলো যাবলৈ হ'ল আৰু এটা নিয়ম আছে বোলে মই হেনো তেওঁলোকক একদম ৰাস্তালৈকে আগবঢ়াই দিব লাগে গতিকে আগবঢ়াবলৈ আহিলোঁ জিঅ' চেলেন বাৰু পিঠাগুড়ি খাবলৈ আহে নহয় বাৰু এই আছ গাইজ আৰু 10 বছৰ বা 6 বছৰ তাই ভাগৰ খাবগৈ লাগিব পাৰিম তাই ভাগৰ খামগৈ আৰু আমাকো তোলা মানুহে দেখিব চবে আমি পিঠাগুড়ি খাই আছোঁ আমি এয়া বাই ভনী দেই বাই ভনী চাই লওক কোন যেনেকৈহে আছোঁ অৱস্থা ভালে আকৌ বেয়া দিছে যেনে তেনেহে আহিছোঁ আমাৰ আইদেৱে এতিয়াহে খাবলৈ পাইছে মানে ছোৱালীজনী গাটো অকণমান বেয়া আজি সেইটো কাৰণে কাৰ্লো নাহে গতিকে তাই লৈ থাকিব লগা হৈছে খা আৰু এইপিনে আমাৰ ৰাইজে মাংস হয়নে মাংস বনিছে মাংস এতিয়া ৰাইজসকলে ভাবিব 9 মহীয়া পিঠাগুড়ি খোৱাৰ দিনাওনো মাংস বনাইছেনে সেনেকৈ বুলি ভাবিব কি বুলি ক'বা এতিয়া কি বুলি ক'ম মানে 9 মহীয়া পিঠাগুড়ি খোৱাৰ দিনাখন মানে গোপিনীসকলৰ যিখিনি কৰ্ম সেইখিনি গোপিনীসকলে কৰি মেলি পিঠাগুড়ি খাই মেলি গুচি গ'ল আৰু আমাৰ ঘৰৰ পৰা যিহেতু আলহী আহিছে আলহীকতো ভাত সাজ খুৱাই পঠিয়াবই লাগিব সেইটো কাৰণে এইটো আয়োজন কৰা হৈছে আৰু ঘৰৰ মানুহখিনিয়ে খাবলৈ এয়া একদম চুৰিয়া দিয়া পিন্ধি ধুনীয়াকৈ বনাই আছে আৰু বাপে খাবলৈ যে গৈ আছা কেনেকুৱা ফিল সেইটো বহুত বেয়া দেই এতিয়াই বেয়া নব এতিয়া বেয়া বুলি ক'লে এতিয়াই বেয়া সেইটো বহুত বেয়া তেতিয়াহ'লে আৰু পৰ্যায় আহি আছে দেখোন আৰু বোধহয় তুমি চম্ভালিবা মই ইমানখিনিলৈকে মই পলাম আৰু মাংস হৈ গ'ল দাইল হৈ গ'ল এতিয়া ভাতৰ এইটো চিটি মাৰিলে আৰু আৰু এইপিনে খুৰীহঁতে খাই বৈ অলপমান জিৰণি লৈছে মাৰ লগতো কথা বতৰা পাতিছে এতিয়া যাবৰে হ'ল তেওঁলোকৰ গতিকে যাবলৈ ওলালে আমাৰ মাও যাবলৈ ওলালে অকণমান বোলো গোটেইখিনিয়ে মিলি আগবঢ়াই দিওঁ খালি নবহে আহিব পৰা নাই ছোৱালীজনী অকণমান গাটো বেয়া এয়া মাহে গ'লগৈ আৰু বেলেগ গম পৰিছে দেই বগা মানুহৰ লগত চা মানুহ কেনেকৈ কোলা ওলাই সেইকাৰণে উঠিবলৈ বেয়া তই ফটোখন উলিয়া হ'ব এইগৰাকী বহিছে আৰু বায়েকে দিছে ভনীয়েকে খাব দিয়া ভনীয়েকে কাম বন কৰি আছে যে কি কৈছে মাহীয়ে কি কৈছে এই চৌ চোচাখিনি দিছে দেখিছানো চৌ চোচা এই চপৰা মাংস দিছোঁ চৌ চোচা বোলে কোনো এই চপৰা এই চপৰা অলপ চপৰা দিছোঁ চৌ চোচা মাৰিছ বদনাম গাবলৈ আহিছ খাব নোৱাৰি বুলি মুখাগৰ কাৰোবাৰ খাই পেলাই গম পাবি এইপিনে আমি আজৰি হৈ গোটেইখিনি শুৱাই শুইছে বহাই বহিছে কিবা কৰি আছে আৰু এইপিনে আমাৰ ছেটআপৰ কামখিনি আজি কৰা কথা নাছিলে কিন্তু কৰিব লগা হৈছে মাহীক হেনো কৰি দিয়ে বোলে মাহীক কৰি দিব লাগে আমাৰ ছেটআপৰ ফেচবুক মনিটাইজেশ্যনৰ কাম কিছুমান এয়া কৰি আছে লেপটপ খুলি লৈছে ধুনীয়াকৈ এতিয়া মই বহি আছোঁ ৰুমটো অকণমান চিজিল হৈ আছে চফা কৰিবলৈ আছে যে অলপ চলপ কৰা হৈছে আৰু গোটেইগাল ফেনৰ তলত বহি আছে বাকী মাহী ভাগৰ ফেচবুক পেজৰ ছেটআপৰ কাম কৰি আছে যদিহে আপোনালোকক কাৰোবাক কৰি দিব লাগে বা ফেচবুক মনিটাইজেশ্যনৰ কিবা গণ্ডগোল লাগি আছে তেতিয়াহ'লে আমাক জনাব খালি সৰুকৈ পে'মেণ্ট এটা লয় দেই কিমান লাগিব সুধিছে পে'মেণ্ট 500 লাগিব বুলি কৈছে ল'বি আকৌ বহুত কষ্ট নহয় এইবিলাক মানে চাই মেলি ইমানখিনি কৰি দিব লাগে যে অঁ হ'বই লাগিব আহিব ন দি দিম আৰু 500 মানে দি দিম বাৰু সেইটোৱে আৰু সেইটো বুজি পালে ভাল লাগে মানুহে সেইটো বুজি পায় বহুতে বুজি পায় বাৰু দেই কষ্ট হয় যে এইপিনে কপিৰাইট লাগিছে বোলে মাহী ভাগৰ কেইবাটাতো কপিৰাইট উঠাই আছে দেই কপিৰাইট লগাবলৈ বৰ ভাল পালে ইমান লগালে মানে চেনেলটো এৰি দিছিলে আৰু ই মোৰ কাম নাই বুলি হেল্ল' ভিউৱাৰ্ড আৰু মাহীহঁতো গ'ল মাহীহঁত যোৱাৰ ভিডিঅ' কৰিবলৈ নহ'লে আৰু তেনেকৈ পঠিয়াই দিলোঁ তাৰপাছত এইখিনিতে কথা এটা ক'বলৈ আহিলোঁ দেই এই ভিডিঅ'টো আপলোড কৰাৰ আগত মই এটা প্ৰেগনেঞ্চিৰে ভিডিঅ' এটা দিছিলোঁ
মানে ইমানো তেনেকুৱা নাছিলে ধৰক আছিলে আৰু মোৰ শাহুমাহঁত আহিছিলে দেওৰ আহিছিলে মোৰ খবৰ ল'বলৈ লগতে মাছ ধৰা আছিলে ভিডিঅ'টোত বাকী আৰু ছেটআপৰ কাম কৰি আছিলে হাজবেণ্ডে আৰু সেইখিনি দেখুওৱা হৈছিলে লগতে কোৱা হৈছিলে আৰু মাজে মাজে প্ৰেগনেঞ্চিৰ কথা এটা দুটা কিন্তু যিহেতু মোৰ নিজৰে ইমান অভিজ্ঞতা নাই প্ৰেগনেঞ্চিৰ কথা ক'বলৈ এইকাৰণে মই সেইবিলাক কোৱা নাছিলোঁ ইমান আপোনালোকে ভিডিঅ'টো চাই ল'ব বাৰু দেই তাত কিবা বেয়া আছিলে নেকি কিন্তু এজন দাদাই হ'বনে অন্য কিবাই হ'ব মই নাজানো বাৰু মৃন্ময় গগৈ বুলি দাদা এজনে দাদা বুলিয়ে কৈছোঁ দাদা বুলিয়ে সম্বোধন কৰিছোঁ দাদাজনে কমেণ্ট দিছে ভালেই দিছে কমেণ্টটো বেয়া পোৱা নাই মই ভালেই দিছে হয় বাৰু সেই কথাটো কিন্তু কমেণ্টটো আগত পঢ়ি দিছোঁ দেই আগত কোন প্ৰেগনেঞ্চি আছিল কেইমাহ হৈছে আমি ল'ৰাবোৰে গমেই নাপাওঁ আনৰ কথা বাদ দিলোঁ ঘৰৰ মানুহৰ কথাই গম নাপাওঁ কিন্তু আজিকালি সকলো গম পোৱা যায় কি যে দিন আহিল এতিয়া কথাটো হ'ল প্ৰেগনেঞ্চি শব্দটো এই মোৰ ভিডিঅ'টোৰ পৰাহে শুনিলা হয়নে প্ৰথম শুনিছা চাগে চিনি নোপোৱা চাগে প্ৰথম শুনিছা মোৰহে হৈছে পৃথিৱীত মানে মোৰহে হৈছে প্ৰেগনেঞ্চি বা প্ৰেগনেণ্ট মোৰহে হৈছে দেই মানে তুমি মোৰ পৰাহে জানিছা আৰু নাজানা তুমি বহুত সভ্য তুমি বহুত ভদ্ৰ ল'ৰা তুমি নাজানা একো নাজানা সেইবোৰ কথা মোৰ পৰা জানিলা সেই বেয়া কথাটো দেই তাৰপিছত মই ৰিপ্লাই দিলোঁ দেই মই যি ৰিপ্লাই দিছোঁ তাক কৈছোঁ আৰু মোক যেনেকৈ যোনে সন্মান দিয়ে মই তেনেকৈহে দিওঁ সেইটো জানে বহুতে জানে মই ক'লোঁ হেল্ল' মই যিহেতু কমেডি কণ্টেণ্ট দিছিলোঁ এতিয়া বনাব নোৱাৰিম হয় মই নোৱাৰিম কাৰণ মোৰ এতিয়া 9 মান্থ একেবাৰে লাষ্ট আৰু বহুতে কমেডি ভিডিঅ' চাওঁতে মোক দেখিয়ে গম পাই কমেণ্ট কৰিল যেতিয়া মই কমেডি মানে বনাই আছিলোঁ তেতিয়া ৰাইজসকলে মোক চাই গম পালে কিন্তু মই জনোৱা নাছিলোঁ কথাটো কিন্তু মোৰ কমেডিবোৰ চাই থাকোঁতে মানুহে চকুত পৰে ন মানুহৰ কিছুমানেতো ডাইৰেক্ট ধৰেও হয় এনেকুৱা এটা তাই হৈ আছে দেই আৰু সেইবোৰ দেখি দেখি মানুহে মোক বহুত ভাল ভাল কথাও ক'লে যে এনেকৈ নজপিয়াবা কিবা নকৰিবা এনেকৈ ক'লে বহুত ভাল লাগিলে সেইসকলক জনোৱাৰ বাবে তাৰপিছত মই ক'লোঁ সেইবাবে কৈ দিব লগা হ'ল নহ'লে নক'লোঁ হয় গতিকে কথা চাই চিতি ক'বা সেনেকৈ ক'লোঁ দেই আৰু তুমি ল'ৰাহে যদি গম পাবই নালাগে কিয় ভিডিঅ' চাইছা নাচাবা লাজ নাই নেকি ধুই বুলি ক'লোঁ দেই মোৰ কথাবিলাকে তেনেকুৱা এতিয়াতো অকণমান মই কথাবিলাক অকণমান বেলেগকৈ কওঁ কিন্তু মোৰ কথাবিলাকে তেনেকুৱা মোৰ আগৰ পৰাই তেনেকুৱা ধুই ফুই সেইবোৰ লগাই মই কথা কওঁ তাৰপিছত ৰিপ্লাইটো আহিছে তেওঁৰ ফালৰ পৰা কেপশ্যন কি দিছা এবাৰ চাই লোৱা আগত তাৰপিছত ক'বা আৰু মই ভিডিঅ' চাই কমেণ্ট দিয়া নাই কেপশ্যন চাই কমেণ্ট দিছোঁ তোমাৰ আগৰ ভিডিঅ'বোৰ ভাল আছিল নাই বুলি নকওঁ বাট দুটকামান পইচা বাবে ইমান তললৈ নানামিবা মই যিবোৰ কথা কৈছোঁ সেইবোৰ কথা তোমাৰ মা দেউতাই দেখিলেও মোৰ ভাগৰটো ৰাইট বুলি ক'ব ঠিক আছে এতিয়া ৰিপ্লাই ভালকৈ কৰিব নোৱাৰিলে কাৰণে কেপশ্যনত ধৰিলে অ'কে মোৰ কেপশ্যন কি দিছা মই হয় চাইছোঁ দেই মই কেপশ্যন কি লিখিলোঁ ভাই কিবা বেয়া লিখিলোঁ নেকি যেনেকৈ কৈছে মোৰ ভয় লাগি গ'ল উল্টাই মই গৈ কেপশ্যনটো চালোঁ কেপশ্যনটো মই গাই দিছোঁ দেই কিবা বেয়া লিখিছোঁ নেকি আপোনালোকে ক'বচোন দেই কিন্তু মোৰ মতে বেয়া নহয় আৰু ফেচবুক কমিউনিটি গাইডলাইনছৰ মতে ভুল নহয় সেই শব্দটো আৰু কেপশ্যনটো মই লিখিছিলোঁ আৰু আপোনালোকেও চাব পাৰে গৈ বাৰু 9 মান্থ প্ৰেগনেঞ্চি জাৰ্ণি শাহুমা আৰু দেওৰ আহিল খবৰ ল'বলৈ আছামিজ ব্লগ সেনেকৈ দিছিলোঁ এতিয়া আপোনালোকে কওক ইয়াত কেপশ্যনটোত কি বেয়া আছিল যে মোৰ কেপশ্যনত ধৰি কথা ক'লে মই জনাততো এইটো একো বেয়া শব্দ এটা লিখা নাছিলোঁ যে এনেকৈ কেপশ্যনটো আগত কি লিখিলোঁ চাই লওঁ বা বুলি কৈ দিলে কি লিখিলোঁনো মই একোতো বেয়া লিখা নাই প্ৰেগনেঞ্চি শব্দটো বেয়া নেকি নে শাহুমা শব্দটো বেয়া শাহু বুলিতো লিখা নাই মই শাহুমাহে লিখিছোঁ শাহু বুলি লিখিছোঁ নেকি নে দেওৰ শব্দটো বেয়া এই তিনিটা শব্দৰ শাহুমা দেওৰ আৰু প্ৰেগনেঞ্চি জাৰ্ণি সেই শব্দকেইটাৰ ভিতৰত কোনটো বেয়া সেইটো লাগে মোক এতিয়া 1 নম্বৰতে কওক এই শব্দকেইটাৰ ভিতৰত বেয়া মই কি লিখিলোঁ নোহোৱা নোপোজা ঘটনা বা নোহোৱা নোপোজা শব্দ মই কিবা ব্যৱহাৰ কৰিলোঁ জানো নাজানা নহয় আকৌ তুমি মোৰ পৰাই শিকিছা প্ৰেগনেঞ্চি শব্দটো বা কিবা এটা শব্দ মোৰ পৰাই শিকিছা মোৰ ভিডিঅ'ৰ পৰাই শুনিছা প্ৰথম আৰু এটা কথা দেই তেওঁ কৈছে কেপশ্যন চাইহে মই ৰিপ্লাইটো দিছোঁ কেপশ্যন চাই ৰিপ্লাই কিয় দিয়া ভিডিঅ' চাই ৰিপ্লাই দিবা কেপশ্যন মইতো ঠিকেই লিখিছোঁ মই যি তাত দেখাইছোঁ মই সেইটোৱে লিখিছোঁ আৰু আজিকালিতো কেপশ্যনটো অকণমান বেলেগকৈ লিখিও ভিডিঅ'টো বহুত ভাল থাকে কেপশ্যনটো কিছুমানে বহুত হেৰি কৰি দিয়ে কাৰণ কেলৈ ভিউজ যাব বুলি বা কিবা এটা তেওঁলোকৰ মতে কিবা এটা ভাবি দিয়ে দেই তুমি কেপশ্যন চাই কিয় কমেণ্ট কৰিছা ভিডিঅ' চাই কমেণ্ট কৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ টেপেৰাকৈ কেলৈ মাতা সিমানটো ঠিক আছে তোমাৰ মতে প্ৰেগনেঞ্চি শব্দটো বেয়া কিন্তু তোমাক মা দেউতাই জন্ম দিছিলে নে অন্য কিবা জন্ম দিছিলে কোৱাচোন প্ৰেগনেঞ্চি যদি শব্দটো বেয়া তোমাকতো মায়ে জন্ম দিছে বেলেগ অন্য কিবাই জন্ম দিছে নে নাই দিয়া মায়ে জন্ম দিছে তেতিয়াহ'লে প্ৰেগনেঞ্চি শব্দটো কি বেয়া আছে ইয়াত মোৰ মা দেউতাৰ লগত তেওঁ ডিছকাছ কৰিবলৈ কৈছে যে মই সেই কেপশ্যনটো বেয়া লিখিছোঁ মোৰ মা দেউতাৰ লগত নহয় তোমাৰ মা দেউতাক সুধিবা মোৰ আগৰ ভিডিঅ'বোৰ ভাল লাগিছিল চাই ঠিক আছে মোৰ আগৰ ভিডিঅ'বোৰ এতিয়া মই কিমান দিনৰ পৰা এৰিছোঁ ভিডিঅ' বনাবলৈ আগৰ ভিডিঅ'বোৰ বুলি কৈ দিলা যে এতিয়া মই কিমান দিনৰ পৰা এৰিছোঁ ভিডিঅ' বনাবলৈ মইতো বনাই আছিলোঁ মই 9 মাহলৈকে বনাইছোঁ আৰু এতিয়া সময় পালে এতিয়াও বনাম মই কমেডি ভিডিঅ' সৰু ল'ৰা ছোৱালীবিলাকে চাই কিবা এটা বেয়া পাব নেকি বুলি ভাবি বনোৱা নাই
সেইকাৰণে ব্লগ বনাইছোঁ। টকাৰ কাৰণে বুলি কৈ দিলা। আৰু এটা কথা ক'বাচোন মোক, আজিকালি ফেচবুকে, যোনসকলে ফেচবুক চলাই আছে গম পাইছে ডলাৰ কিমান দিয়ে আজিকালি ফেচবুকে এনেই কিমান টকা দিয়ে ক'বাচোন মোক, টকাৰ কাৰণে তল লৈ নামিলোঁ বুলি। মোৰ প্ৰায় ভিডিঅ'ত 1 লাখ 1.5 লাখ চুৱে, তাৰ পৰা ডলাৰ মই $1 নাপাওঁ। গতিকে কি টকাৰ কাৰণে মই হেৰি কৰিলোঁ। আৰু শুনা, মই যে মোৰ প্ৰেগনেঞ্চিৰ কথাটো বহুত পাছত জনাইছোঁ কিয় জনালোঁ জানানে? যেতিয়া মোৰ অনুৰাগীসকলে গম পালে যে মই এনেকুৱা বহুত মেছেজ আহি গ'ল, বহুত কমেণ্ট আহি গ'ল। এতিয়াও চাব পাৰা তুমি, বহুত মেছেজ আহিলে। মেছেজত কয় কি বা তোমাৰ ভাল খবৰ আছে নেকি, ভিডিঅ' এটা বনাই জনাবাচোন ধেই মুঠতে। আৰু কমেণ্টততো চাবই নালাগে, কমেণ্টটো নিজে চাই ল'বা, পঢ়িছা। ভিডিঅ' চাওঁ বুলি কৈছিলা নহয়, তেতিয়াহ'লে চাই ল'বা। সেইবাবেহে ক'লোঁ। এনেই টকাৰ কাৰণে হোৱা হ'লে ঢেৰ ভিডিঅ' ওলালেহেঁতেন মোৰ 1 মাহৰ পৰা। মই ভাল খবৰ বুলি 1 মাহতে মই জনাই দিলোঁহেঁতেন, মোক যদি টকা লাগিলেহেঁতেন। বহুত ভিডিঅ' ওলালেহেঁতেন প্ৰেগনেঞ্চি টাইমটোত। 9 মাহ, কিছুমানতো 10 মাহ পাই যায়গৈ। 10 মাহত মোৰ বহুত ভিডিঅ' ওলালেহেঁতেন, বহুত আপলোড কৰিব পাৰিলোঁহেঁতেন। কিন্তু কৰা নাই কিয়? মই 3টা নে কেইটা মাত্ৰ আপলোড কৰিছোঁ। ঢেৰ ভিডিঅ' মুঠতে মই বহুত টকা ঘটিলোঁহেঁতেন। মোৰ এই কথাটো জনাই বহুত টকা ঘটিলোঁহেঁতেন। মই জনাজাত কৰি আছোঁ বুলি কৈছে, জনাজাত কৰি আছোঁ। অভিয়াছলি মোক গম পাবই। এতিয়া মই তোমাৰ নিচিনা নহয়। মই ক'বলৈ গ'লে অনুৰাগী ঢেৰ লগ পাওঁ। মোৰ অনুৰাগী ঢেৰ আছে, সৰু ভণ্টিৰ পৰা একেবাৰে ডাঙৰ খুৰা খুৰীহঁতলৈকে আছে। মই অনুৰাগী ঢেৰ লগ পাওঁ। তেতিয়াতো মই কেতিয়াবা ল'ৰা ছোৱালী লৈ মই লগত যাব লাগিব। তেতিয়াতো মোক সুধিব, তোমাৰ বেবী কেতিয়া হ'ল? তেতিয়া মই আকৌ প্ৰথমৰ পৰা ক'ব লাগিব যে মই এনেকৈ বেবী হ'ল নহয়, মই আপোনালোকক জনোৱা নাছিলোঁ। তেনেকৈ মই কৈ ফুৰিম নেকি? গতিকে মোৰ ভিডিঅ' চাই জানক, মই জনাবলৈ লাজ কৰা নাই। তোমাৰ কি হ'ল? না তোমাক মই চিনি পাওঁ না কিবা। আগতেতো তেনেকৈ মই কমেণ্ট মৰা দেখাই নাই তোমাক। তুমি কৈছা আগতে ভিডিঅ' চাওঁ। গতিকে কথা অকণমান চাই চিতি ক'বা দেই। এনেই মোৰ চখ লগা নাই সেইবিলাক ভিডিঅ' বনাই থাকিবলৈ। চখ লগা হ'লে ঢেৰ বনালোহেঁতেন, একদম ফূৰ্তি হৈ থাকিলোহেঁতেন মই, যে মই প্ৰেগনেণ্ট, মোক পইচা লাগে, মই প্ৰেগনেণ্ট, মোক ভিডিঅ' বনাম, মই ভিডিঅ' আপলোড কৰিম, মই ঢেৰ ডলাৰ পাম, ঢেৰ পইচা পাম। আগত ফেচবুকে কিমান দিয়ে ইউটিউবত চাৰ্চ কৰি চাই ল'বা আজিকালি, সেইটো জানা চাগে। আৰু প্ৰেগনেণ্ট শব্দটো মোৰ পৰা শুনিলা বা প্ৰেগনেঞ্চি শব্দটো মোৰ পৰা জানিলা যে ভাল লাগিল। তুমি ল'ৰা মানুহ নাজানা আকৌ, একো নাজানাই, দেখাই নাই আজিকালি প্ৰেগনেঞ্চি ভিডিঅ' কিমান দি থাকে মানুহে, দেখাই নাই তুমি। মোৰ ভিডিঅ'হে দেখিলা, হয় নাই? সেইটোৱে আৰু মানে কি হ'ল, নকলোহেঁতেন, বেয়া লাগিলে মানে। যেনেকৈ কৈছে যেন মোৰ মানে এনেকুৱা কৰি পেলালে মোক যেন মইহে মানে প্ৰেগনেঞ্চি ভিডিঅ' দিছোঁ। মই অকল প্ৰেগনেঞ্চি ভিডিঅ'ই দি থাকোঁ মানে, তেনেকৈ ক'লে মোক কথাটো। গতিকে তুমি চাই চিতি কথা ক'বা, এনেই আল্টু ফাল্টু ক'লে নহ'ব। ইমান সভ্য দেখাই লাভ নাই নহয়, ধোৱা তুলসী পাত দেখাই লাভ নাই নহয়। তুমি কেনেকুৱা জানো নহয়, তোমাৰ ষ্টৰিয়ে কয় তুমি কেনেকুৱা। সেয়া আৰু তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু আহি আছে গাইজ প্ৰেগনেঞ্চি ভিডিঅ'। মোৰ এতিয়া জুলাইত হ'ব। মই আপোনালোকক দেখাম মোৰ বেবীটো কেনেকুৱা, বেবী 2 হয় নে বেবী জনীয়ে হয়, মই আপোনালোকক দেখাম। পইচা কেইটামান পাম ন দেই, আপোনালোকে চাব। জনাজাত কৰি ল'ম আকৌ মোক, জনাজাত কৰি পেলাম আকৌ মই যে প্ৰেগনেণ্ট হ'লোঁ, মোৰ বেবী হ'ল দেই, আপোনালোকে চাব। তেনেহ'লে আজিলৈ বাই বাই।